নমস্কাৰ ছাত্ৰসকল। তো যোৱা ভিডিঅ'টোত তোমালোকে বহুতেই কমেণ্ট কৰিছিলা যে জিঅ'গ্ৰাফিৰ পেপাৰ লাগে, অমুকৰ পেপাৰ লাগে, তমুকৰ পেপাৰ লাগে, অমুক ডিষ্ট্ৰিক্টৰ পেপাৰ লাগে। তো বহুতে কমেণ্টৰ ৰিকুৱেষ্ট আহিছিল। তো মই সকলোবোৰ পঢ়িছোঁ, তোমালোকক মই ৰিপ্লাই দিছোঁ বহুতক। তো এতিয়া তোমালোকক কথা এটা ক'বলৈ বিচাৰিছোঁ, নেক্সট ভিডিঅ'ত তোমালোকক যিহৰ পেপাৰ লাগে মই তালৈ দিবলৈ চেষ্টা কৰিম। আজি আমাৰ গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকক মই নৱম শ্ৰেণীৰ পাঠ্যপুথিৰ অসমীয়া সাহিত্য চয়নিকাৰ শিশুলীলা আজি এইটো তাৰ ফাৰ্ষ্ট লেচন। ইয়াৰে যিমানখিনি কুৱেশ্যন আনচাৰ থাকে তোমালোক মই আজি সেইখিনি আগবঢ়াম। তো ভিডিঅ'টো তোমালোকে চাই থাকিবা। আমি এতিয়া এই শিশুলীলা পাঠটি ওলাই লৈছোঁ আৰু এই পাঠটি তোমালোকে ভালদৰে চাই ল'বা, এনেদৰে পঢ়ি ল'বা। স্কুলতে হওক বা ঘৰতে হওক ভালদৰে তোমালোকে পঢ়িলে বুজি পাবা ইয়াতে কি কৈছে। কিন্তু ইয়াতে বৰজা বুলি ভাষাত আছে আৰু শ্ৰীমন্ত শংকৰদেৱে এই পাঠটি ৰচনা কৰিছিল, মানে এই কবিতাটো ৰচনা কৰিছিল। এতিয়া আমি কুৱেশ্যন এনচাৰলৈ যাম। ইয়াত যিবিলাক কুৱেশ্যন এনচাৰ তো সেইবিলাক আমি যাম আৰু তোমালোকক এইবিলাক কুৱেশ্যন এনচাৰ মই বহিৰে তোমালোকক আগবঢ়াম। তো তোমালোকে এইবিলাক আজি মই এইখিনিত দিম কুৱেশ্যন এনচাৰ। ফাৰ্ষ্ট কি আছে, চেনেলটোত যে তোমালোকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'বা। ফাৰ্ষ্ট কুৱেশ্যন আছে আমাৰ কৃষ্ণগীত গাৱন্ত সুন্দৰী। কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী কোন? এইটো তলৰখিনি বৰজাৱলী নহয় অসমীয়া আৰু ওপৰখিনি বৰজাৱলীত আছে। কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী জন হ'ল যশোদা। স্পেলিং যদি তোমালোকে বুজি পোৱা নাই মোক কমেণ্টত সুধি দিলে হ'ল, লগে লগ মই তোমালোকক ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু ইয়াতে খ নম্বৰটো আছে কৰ্ণৰ কুণ্ডল দোলে অতি। কাৰ কৰ্ণৰ কুণ্ডলৰ কথা কোৱা হৈছে? এইটোৰ এনচাৰটো ইয়াতে আছে যশোদা। তোমালোকে ভালদৰে লিখি ল'বা যশোদা। এইবাৰ আহিছোঁ আমি গলৈ আমি আহিছোঁ। কাম্পে কোপে অৰুণ অধৰ। ইয়াত কাৰ অৰুণ অধৰৰ কথা কৈছে? এইটো গ নম্বৰ। কৃষ্ণৰ অৰুণ অধৰৰ কথা কৈছে। এইটো হৈ গ'ল গ নম্বৰ কমপ্লিট। এবাৰ আছে খ নম্বৰলৈ। মথনি ধুৰীয়া নিষেধি। ইয়াতে সুধিছে মথনি শব্দৰ অৰ্থটো কি? মথনি শব্দৰ অৰ্থটো হৈছে গাখীৰ ঘুটিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি। এইটো প্ৰায় পৰীক্ষাত আহি থাকে। তোমালোকে এনেদৰে লিখা। যদি নম্বৰ নোপোৱা তেনেদৰে মোৰ চেনেলটো আহি আনছাবস্ক্ৰাইব কৰি দিবা, এইটো ফুল গেৰাণ্টি। আৰু নোজোৰে, এইবাৰ আহিছোঁ আমি ঙ নম্বৰ। নোজোৰে আঙুৰ দুই জৰি। ইয়াত কাৰ জৰিৰ নাটনি হৈছে? ইয়াতে আচলমতে শিশুলীলা বুলি মোৰ দিয়া হৈছে, চৰি মিষ্টেক। এইটো হ'ব লাগে শ্ৰীকৃষ্ণৰ নাটনি যোৱা হৈছে ন, এনেদৰে হ'ব লাগে। এইটো এনেদৰে শিশুলীলা লিখিলেও হ'ব তোমালোকে ভালদৰে যদি লিখা। ইয়াতে প্ৰথম নম্বৰ ৰুণ জোন কেৱোৰ অৰুণ। কাৰ কেৱোৰ কৰ্ণৰ ৰুণ জোন শব্দৰ কথা কোৱা হৈছে? ইয়াতে এবাৰ সুধিছে কাৰ কি কথা কোৱা হৈছে? এইটো ঙ নম্বৰটো হ'ব কি যশোদা। যশোদা যদি চৰি ঙ নম্বৰ নহয়, প্ৰথম নম্বৰ এইটো যশোদা হৈ যাব এনচাৰটো। তোমালোকে এনে পাই যাবা। এইবাৰ আহিছোঁ আমি 2 নম্বৰলৈ। শিশুলীলা এই 2 নম্বৰ এই অলপ লং আছে। শিশুলীলা পাঠীত ফুটি উঠা কৃষ্ণগীত মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাৰে লিখা। এইটো মই তোমালোকক মোৰ নিজৰ ছাগেশ্যনৰ পৰা দিছোঁ, ভালদৰে চাই ল'বা। ছাগেশ্যনত ডাইৰেক্ট আছে, মই আৰু তাতে তোমাক পঢ়াই কেনে শুনাই নাথাকোঁ। তো 9-10 লাইনমানৰ ভিতৰত লিখিলে হৈ যাব। চাবা তোমালোকে ইয়াতে এনচাৰটো আছে ভগৱান শ্ৰীকৃষ্ণ সাধাৰণ মানৱ শিশু ৰূপত দেৱকীৰ গৰ্ভত জন্ম লৈ যশোদাৰ পুত্ৰকে লালিত পালিত হৈছে। মাজে মাজে প্ৰয়োজনে নিষেধি ত্ৰচিদত মহাত্মা প্ৰকাশৰ বাহিৰে শিশু কালত প্ৰয়োজন কামতহে এজন সাধাৰণ মানৱ শিশু আচৰণ তথা কৰিছে। এইবিলাক আছে তোমালোকে এনেদৰে চাই লওঁ। মই অলপ পঢ়া শুনাই দিলোঁ। মই লাইন বাই লাইন তোমালোকক দেখাই গৈছোঁ। এইখিনিত যদি লিখা, এইখিনিত কমেও তোমালোকক 5 নম্বৰমান থাকিব, পৰীক্ষাত আহে। মোৰ আনকি মই যোনখন স্কুল গৈছিলোঁ সেইখন স্কুলটো আহিছে এনেদৰে। তো তোমালোকে ভালদৰে চাই ল'বা, এইটো এটা আহেই। যদি তোমালোকে মুখস্থ কৰিব নোৱাৰা বুজি কেনে এনেদৰে লিখিলে হৈ যাব। তো তোমালোকৰ এইটো আৰু ইমান ভেজাল নাই। তো এইবাৰ আহিছোঁ আমি নেক্সট কুৱেশ্যন। তোমালোকে ভিডিঅ'টো ষ্টপ কৰি কেনে লিখিবা হা, নহ'লে ভিডিঅ'টো অকল লং হৈ যাব। আৰু এটা কথা, তোমালোকক মই নিজৰ ভাইটি বুলি সদায় আগুৱাই লৈ যাই থাকিম। ভাইটি ভণ্টি বুলি সদায় আগুৱাই লৈ যাই থাকিম। তোমালোকে পৰীক্ষাত যি কিমান নোৱাৰা কুৱেশ্যন এনচাৰ থাকে আজিৰ পৰাই তোমালোকক মই ক'লোঁ। আৰু তোমালোকে নিজৰ দাদা বুলি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত কেনে লাগিছে ভিডিঅ'টো এটা কমেণ্ট কৰি দিব। আৰু নেক্সট ভিডিঅ' কিহৰ ওপৰত লাগে মোক কমেণ্টত জনাই দিলে হৈ গ'ল। বাছ মই এনেদৰে দিবলৈ তোমালোকক চেষ্টা কৰিম। এইবাৰ আহিছোঁ এতিয়া আমি নেক্সট কুৱেশ্যনলৈ। এইটো বাৰু কমপ্লিট।
তোমালোকক নেক্সট ভিডিঅ'টো সুধিছিলে শংকৰদেৱৰ মহাত্ম সৃষ্টি কীৰ্তন ঘোষাৰ বিষয়ে চমুকৈ লিখা। শুনা, তোমালোকৰ 4, 5, 6 নালাগে। যদি তোমাক লাগেও তেনেহ'লে এইটো ভিডিঅ'ৰ তলত কমেণ্ট কৰিবা 4, 5, 6 লাগে বুলি। তে মই নেক্সট ভিডিঅ'ত তোমালোকক আগবঢ়াম সেই 4, 5, 6 আচলমতে নাহে দেখোন পৰীক্ষাত, সেইকাৰণে মই এতিয়া দিয়া নাই। তো 3 নম্বৰটো শংকৰদেৱৰ ধৰ্মৰ প্ৰৱৰ্তক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এখন উল্লেখযোগ্য গ্ৰন্থ হৈছে কীৰ্তন ঘোষা। প্ৰকাশিত কীৰ্তন ঘোষাৰ চতুৰ্বিংশতি আখৰ যদি বুজি পোৱা নাই সুধিবা। তাতাৰ ধ্যানত বৰ্ণনা, আজামিলা, উপন্যাসান, শিশুলীলা, ৰাসলীলা, শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ আদিকৈ পোনপৰীক্ষাৰ খণ্ডত আছে। পুথিখনৰ আকৰ্ষণীয় বিষয়বস্তু আৰু সুৱলা বৰ্ণনাৰে বাবে ল'ৰাৰ বাবে বুঢ়ালৈকে সকলোৱে ইয়াৰ তোমালোকে এনেদৰে লিখি ল'বা সকলোৱে ইয়াৰ আৰু তাতে ভিডিঅ'টো ষ্টপ কৰি লিখি ল'বা বাৰু। মই মানে স্পীড কেনেকৈ ক'ব পাৰিম। তো গোটেইখিনি কমপ্লিট। নেক্সট ভিডিঅ'ত মানৱ বন্দনা এইটো তোমালোকক শিকোৱা হ'ব। এই নেক্সট ভিডিঅ'ত কমেণ্ট কৰিবা মানৱ বন্দনা। আজিলৈ অসমীয়া সাহিত্য ইমানেই আছিল। ভিডিঅ'টো কেনে লাগিছে মোক কমেণ্ট কৰি দিবা। বাই বাই। জয় অসম।